নমস্কাৰ আজি 20th এপ্ৰিল 2025 সানডে মই আজিৰ পৰা অহা শনিবাৰলৈ মানে সম্পূৰ্ণ এটি সপ্তাহৰ ৰাশিফল কম লগতে দুইখন চিঠিপত্ৰ আনসাৰ দিয়া হ'ব মনত ৰাখিব যিসকলে মোলৈ চিঠিপত্ৰ দিব খুজিছে তেখেতসকলে এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 এইটো এড্ৰেছত চিঠিপত্ৰ পঠিয়াব পাৰিব যদি আপুনি ফেসবুক পেজত মোক সাৰ্চ কৰে কিৰো ইয়াং ৰত্নকুবেৰ বুলি সাৰ্চ কৰিব পাৰিব মই ইউটিউবত আছো মই ইনষ্টাগ্ৰামতো আছো আজিৰ ৰাশিফলত মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ দুখন কাৰ্ড লৈছো পেন্টাকলছ এণ্ড পেজ অফ পেন্টাকলছ এই দুখন কাৰ্ড মতে এইটো সপ্তাহত খা সম্পদ মূল্যৱান বয়বস্তু আপোনাৰ হাতলৈ আহিব আপোনাৰ বিভিন্ন কৰ্মত চিন্তা উন্নত হ'ব কোনোবাই নতুন কামকাজ হাতত ল'ব পাৰে ব্যৱসায় বাণিজ্যত শুভ ফল পাব কিন্তু সপ্তাহটোত বিদ্যাৰ্থীসকলৰ অশুভ ফল এইটো সপ্তাহত টকা পইচা কাকো ধাৰত নিদিব আৰু এই সপ্তাহটোত যিমানখিনি পৰা যায় শ্ৰী শ্ৰী গণেশদেৱৰ পূজা পাতল কৰক বুধবাৰ দিনটো পালন কৰক সপ্তাহটোৰ শেষৰ ফালে কিছু স্বাস্থ্য হানিৰ যোগ দেখুৱাই আছে শুভ কালাৰ হ'ব ব্লু শুভ নম্বৰ হ'ব 7 এতিয়া আহিছো বৃষ ৰাখিলৈ টৰাছ এখন টেৰট কাৰ্ড কাপছ আনখন হল পেজ অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে বিভিন্ন দিশত কিছু বাধা থাকিব যদিও টকা পইচা হাতলৈ আহিব শিক্ষাৰ্থীসকলৰ মধ্যম ফল স্বাস্থ্য পাতিৰ কিছু অৱনতি বিভিন্ন জনৰ পৰা স্বীকৃতি পাব এইটো সপ্তাহত প্ৰতিবাৰ বিকাশ হ'ব আপোনাৰ ফেম হ'ব নাম হ'ব লাহে লাহে উন্নতি কৰিব পাৰিব অৱশ্যে মংগল গ্ৰহ অশুভ থকাৰ বাবে সৰু সুৰা দুৰ্ঘটনা শাৰীৰিক প্ৰব্লেম আদি দেখুৱাই আছে পাৰিলে তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক এই সপ্তাহৰ শেষৰ ফালে আপুনি দুটা দিন নিৰামিষ ভোজন কৰক মংগলবাৰ দিনটো পালন কৰক আপুনি ৰেড কালাৰ ইউজ কৰিব পাৰে লাকি নাম্বাৰ হ'ব 4 মিথুন ৰাশি জেমিনি পেন্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে কষ্ট কিছু লাঘৱ হ'ব আগৰ তুলনাত কিছু ভাল বিশেষকৈ বুধবাৰ দিনটোত আপুনি শুভ ফল পাব বৃহস্পতিবাৰ দিনটো মধ্যম কাৰক হ'ব শনিবাৰ দিনটো কিন্তু অশুভ কাৰক টকা পইচা হানিৰ যোগ দেখুৱাই আছে বাহিৰত যোৱাৰ যোগ যাত্ৰা আদি কৰিব পাৰে কিন্তু পূব দিশ বৰ্জনীয় তাৰ মানে এই সপ্তাহটোত পূব দিশত আপুনি যাত্ৰা নকৰিব বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেও কিছু শুভ ফল আশা কৰিব পাৰে কিন্তু সপ্তাহটোত বাধা বিঘিনিৰ মাজেদিয়ে যাব লাগিব আপুনি যদি বিদ্যাৰ্থী তেতিয়া শুভ ফল পাব সপ্তাহটোৰ প্ৰথম ভাগ আৰু শেষ ভাগত কিছু শুভ ফল আশা কৰিব পাৰে শনিৰ পূজা পাতল কৰক শনিবাৰ দিনটো পালন কৰক পাৰিলে এই সপ্তাহটোত যিমানখিনি পৰা যায় ব্লু কালাৰ ইউজ কৰক স্কাই ব্লু নেভি ব্লু লাইট ব্লু ডিপ ব্লু এনি কাইণ্ড অফ ব্লু আপুনি ইউজ কৰিব পাৰে লাকি নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড সোৰ্ডছ এই দুখন কাৰ্ড মতে সাৱধানে পাৰ কৰক এই সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক কৃষ্ণ মন্দিৰত সহায় ভাগ আগবঢ়াওক বিশেষকৈ শুক্ৰবাৰ দিনটো পালন কৰক ভ্ৰমণৰ দিশ শুভ এই সপ্তাহটোত টকা পইচা আপোনাৰ হাতলৈ আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব সপ্তাহটোৰ শেষৰ ফালে বাধা আছে এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল কিন্তু প্ৰেমত অশুভ ফল প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সাৱধান হওক সপ্তাহটোত পাৰিলে প্ৰিয়জনক ৰেড ৰ'জ উপহাৰ দিয়ক ৰেড কালাৰ বেছিকৈ ইউজ কৰক লাকি নাম্বাৰ 3 এতিয়া আহিছোঁ এখন চিঠিলৈ আমাৰ হাতত কেইবাখন চিঠি আহি পৰিছে গতিকে প্ৰথমখন চিঠি লিখিছে অনুৰাধা বৰপাত্ৰ গোহাঁই কিৰো ইয়াং ডাঙৰীয়া নমস্কাৰ ল'ব মোৰ একমাত্ৰ ছোৱালীজনীৰ পঢ়াত বৰ ভাল আমি দুখীয়া মানুহ বহু কষ্টেৰে ছোৱালীজনীক পঢ়াইছোঁ সবে কয় ইমান পঢ়া শুনা কৰি কি হ'ব মই তাইক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব খুজিছোঁ নাজানো ভাগ্যত কি আছে ভাগ্য চাগে ভালে আছে কোনে ক'ব পাৰে কাৰ ভাগ্যতনো কি আছে কথাত কয় আজি ভিকাৰিনী কাইলৈ পাটৰাণী গতিকে গ্ৰহগতি যদি আপোনাৰ শুভ হয় বা তাইৰ যদি ভাল হয় তেতিয়া কিন্তু তাই ৰাণীৰ নিচিনাও জীৱন যাত্ৰা কৰিব পাৰে বহুত ধনী মানুহেও কিন্তু ভাগ্যই যদি সহায় নকৰে এটা সময়ত গৈ ভিকাৰীত পৰিণত হয় গতিকে সেইবিলাক কথা চিন্তা নকৰিব তাইৰ কুস্তিখন আপুনি দি পঠিয়াইছে তাইৰ কুস্তিখনত দেখুৱাই আছে বিদ্যাত ভাল হ'লেও তাইৰ বুধ গ্ৰহটো অকণমান ষ্ট্ৰং কৰিব লাগিব বুধটো যদি ষ্ট্ৰং কৰে তেতিয়া তাই আৰু বেছি ভাল ফল কৰিব পাৰে ফিউচাৰত তাইৰ চাকৰি বাকৰি আদিৰ যোগ দেখুৱাই আছে বুধৰ বাবে তাইক এটা পান্না ৰত্ন ইউজ কৰক এটা ভাল পান্না পিন্ধিব দিয়ক তেতিয়া চিন্তাৰ কাৰণ নাই বুধবাৰ দিনটো পালন কৰক যদি পান্না পিন্ধিব নোৱাৰে
তেতিয়া তাই এটা ফিৰোজা পিন্ধক, লিটিল ফিংগাৰত পিন্ধিব, কম দামৰ ৰত্ন। বুধবাৰ দিনটো সদায় এভৰি ৱেডনেছডে তাই যদি পাৰে গ্ৰীণ কালাৰ ড্ৰেছ পিন্ধিব। পাৰিলে বুধবাৰ দিনা দুখীয়া ল'ৰা ছোৱালীক শাক পাচলি দান কৰিব মাজে সময়ে। এইখিনি কৰিব পাৰে, তাইৰ কাৰণে ভালে হ'ব আৰু ফিউচাৰ ভাল। ধন্যবাদ। আৰু এখন চিঠি লৈছোঁ, নিমাই দাস গুৱাহাটীৰ পৰা লিখিছে। কিৰোৱেং ডাঙৰীয়া, মই এজনী ছোৱালীক বহুত দিনৰ পৰাই ভাল পাওঁ। এতিয়ালৈ একো সংস্থাপন মোৰ হোৱা নাই। চাকৰি বাকৰিৰ বাবে ভাবিছোঁ। মোৰ বিয়াখন তাতে হ'বনে আৰু চাকৰি পাম নেকি? হয়, চাকৰি আপুনি পোৱাৰ সম্ভাৱনা আছে, কিন্তু বৰ্তমান 2 বছৰলৈ আপোনাৰ কেতুৰ দশাৰ লাষ্ট পাৰ্ট চলিছে। কেতুৰ দশাত কিন্তু এই 2 বছৰলৈ আপুনি চাকৰি নাপায়। কিন্তু তথাপি যদি আপুনি সোনকালে ফল পাব খুজিছে, এটা কেটচাই পিন্ধক, নোৱাৰিলে এটা টাইগাৰ চাই পিন্ধক, আৰু সেই ৰত্নটো লিটিল ফিংগাৰত পিন্ধিব। পাৰিলে মাজে সময়ে সোমবাৰ চাই কেনে ধুমাৱতী দেৱীৰ মন্দিৰ দৰ্শন কৰক। কামাখ্যাত ধুমাৱতী দেৱীৰ মন্দিৰ আছে, আৰু এভৰি মানডে আপুনি ৰুদ্ৰাক্ষৰ মালাডালত জপ কৰিব। ওম কেহ কেতবে, ওম কেহ কেতবে, এই মন্ত্ৰটো 100 টাইম জপ কৰিব। সোমবাৰ দিনটো পালন কৰক ষ্ট্ৰিক্টলি, নিশ্চয় ফল পাব, ভাল হ'ব। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। এইখন কাৰ্ড হ'ল দ্য ষ্টাৰ এণ্ড এইজ অফ চ'ৰ্চ, সিংহ ৰাশি, লিঅ'। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটো পাৰ হ'ব। পাৰিলে এই সপ্তাহটোত কালীদেৱীৰ মন্দিৰ দৰ্শন কৰক, দান ধ্যান কৰক, ভাল হ'ব। বিভিন্ন বাধা বিঘিনি থাকিব। পেটৰ দুৰ্বলতাৰ কাৰক, ৰাহু অশুভ কাৰক। পাৰিলে গমেদ ৰত্ন ধাৰণ কৰক, নতুবা ৰূপৰ আঙুঠি মধ্যমাত পিন্ধক। বিদ্যাৰ্থীসকলে শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ। অৱশ্যে সপ্তাহটোৰ মাজভাগত স্বাস্থ্য পাতিৰ কিছু সমস্যা থাকিব। যদি আপোনাৰ কলেষ্ট্ৰল বেছি, যদি আপোনাৰ হাই BP আছে, তেতিয়া সাৱধান হওক। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে স্কাই ব্লু কালাৰটো ইউজ কৰক। লাকি নাম্বাৰ হ'ব 4। কন্যা ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বৃহস্পতি কিছু অশুভ কাৰক, সাৱধান হওক। বিভিন্ন যোগাযোগাতীত শুভ ফল দেখুৱাই আছে। যদি আপুনি প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হৈ আছে, নিশ্চয় শুভ ফল পাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফলে পাব। সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি দূৰ ভ্ৰমণ নকৰিব। পশ্চিম দিশ বৰ্জনীয়, কাৰণ ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধা আছে। সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। পাৰিলে ড্ৰাইভিং নকৰিব। এটা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। মংগলবাৰ দিনটো পালন কৰক। লাকি নাম্বাৰ হ'ব লাকি নাম্বাৰ 3, লাকি কালাৰ অৰেঞ্জ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আপুনি এই সপ্তাহটোত গণপতি দেৱৰ আশীৰ্বাদ লওক। গণপতিৰ পূজা পাতল কৰক। ওম শব্দটো যিমানবাৰ পৰা যায় বুধবাৰ দিনা উচ্চাৰণ কৰক। বুধবাৰ দিনা ওম মন্ত্ৰ আপুনি উচ্চাৰণ কৰিলে শুভ ফল আশা কৰিব পাৰিব। অগ্ৰগতি লভিব। চাকৰিয়ালৰ শুভ। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব পাৰে। এই সপ্তাহটোত পাৰিলে দূৰ ভ্ৰমণ নকৰিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। চাকৰিয়ালৰ বাধা আছে যদিও আল্টিমেটলি ভাল হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে পাৰিলে ডিজেবল পাৰ্চনক ৰঙা বৰ্ণৰ মিঠাই, কাপোৰ কানি, দক্ষিণা আদি দান কৰক, ভাল হ'ব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব ব্লেক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', কাপছ এণ্ড কিং অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে মঠ মন্দিৰত পূজা পাতল আগবঢ়ালে সপ্তাহটোত শুভ ফল পাব। বৃশ্চিক ৰাশিৰ জাতিকাসকলে বিয়া বাৰুৰ ক্ষেত্ৰত বাধা পাব। প্ৰেম প্ৰীতিত বাধা আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত শুভ ফল দেখুৱাই আছে। সপ্তাহটোত দেহাৰ ফালেদি কিছু আমনি থাকিব। এই সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলে উপকৃত হ'ব। সপ্তাহটোৰ শেষৰ ফালে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু সাৱধান হওক। বৃশ্চিক ৰাশিৰ লাকি কালাৰ ৰেড, লাকি নম্বৰ 1। চেজিটেৰিয়াছ, ধনুৰাশি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনিৰ মাজেৰে সফলতা আহিব। অৱশ্যে শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ। বিদ্যাৰ্থীসকলৰ অতি শুভ নহয়। মনসা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত লোহাৰ বেপাৰীয়ে ভাল ফল পাব। মঠ মন্দিৰত দান ধ্যান কৰক। বৃহস্পতিবাৰ দিনটোত আপুনি পূজা পাতল আগবঢ়ালে বিশেষ শুভ ফল পাব। নাৰায়ণৰ পূজা পাতল কৰক। সপ্তাহটোৰ শেষৰ ফালে আপুনি বিভিন্ন ক্ষেত্ৰত শুভ ফল, ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যাৰ্থীসকলেও শুভ ফল পাব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ। কিছু বাধা থাকিব, কিছু সমস্যা থাকিব। অৱশ্যে মাজভাগৰ পৰা লাহে লাহে সফলতা আহিব। সপ্তাহটোত বৃহস্পতিবাৰ দিনটো পালন কৰক, নতুবা শত্ৰু বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত
কিছু সাৱধান হওক। যিকোনো ক্ষেত্ৰত কোনোবাক দান ধ্যান কৰি লওক, সাৱধানতা অৱলম্বন কৰক আৰু পাৰিলে কাকো টকা পইচা ধাৰত নিদিয়াই ভাল হ'ব। আৰু এই সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে বিশেষ শুভ ফল আশা কৰিব পাৰে। যদি আপুনি নিবনুৱা, চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত কিছু শুভ ফল দেখুৱাই আছে, যদি ইণ্টাৰভিউ আদি দিব খুজিছে তেতিয়াও কিন্তু শুভ ফল পাব। এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত বাতাচা লগতে দক্ষিণা আদি তিলৰ তেলৰ চাকি আদি আগবঢ়াওক, ভাল ফল আহিব। লাকি নাম্বাৰ 3, লাকি কালাৰ স্কাই ব্লু। কুম্ভ ৰাশি একুৰিয়াছ, দ্য হেংমেন এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি দেখুৱাই আছে। অৱশ্যে যিসকলৰ শুক্ৰ শুভ তেওঁলোকে অতি শুভ ফল আশা কৰিব পাৰে। যদি লাক্সাৰিয়াছ আইটেমৰ ব্যৱসায় বাণিজ্য কৰিছে, যদি লোহাৰ বেপাৰী আপুনি, যদি আপুনি লিকুইড আইটেমৰ ব্যৱসায় কৰিছে, তেতিয়া অতি শুভ ফল আশা কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ শুভ ফল দিব। এই সপ্তাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পেটৰ বেমাৰত ভুগিব পাৰে, দেখাত দুৰ্বলতা থাকিব, সাৱধান হওক। বিদ্যাৰ্থীসকলে শেষৰ ফালে কিছু শুভ ফল লাভ কৰিব পাৰিব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব বাটল গ্ৰীণ। মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ভাল বেয়াৰ মাজেৰে সপ্তাহটোত আগুৱাই যোৱাৰ সুযোগ পাব। এই সপ্তাহটোত বিভিন্ন দিশত ভাগ্য আপোনাৰ ফলীয়া হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা কিছু নাশ হ'ব পাৰে, ঠগ প্ৰবঞ্চকৰ পাল্লাত পৰিব পাৰে, সাৱধান হওক। সপ্তাহটোত বিদ্যাৰ্থীসকলৰ মধ্যম ফল। এই সপ্তাহটোৰ আৰম্ভণিতে আপুনি দুখীয়া লোকসকলক যিমান পাৰে দান ধ্যান কৰক, শুভ ফল দিব। সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা আপুনি ইনকাম কৰিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি লাকি কালাৰ হিচাপে য়েলো কালাৰ, অৰেঞ্জ কালাৰ ইউজ কৰে, শুভ ফল দিব। লাকি নাম্বাৰ হ'ব 3 and 9। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি আপুনি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। যদি আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ।